নৱেম্বৰ মাহত আকৌ পুলিচৰ চাকৰি ওলাব, গ্ৰেড 3 চাকৰি ওলাব। প্ৰত্যেক বছৰে নিয়মীয়া নিযুক্তি হ'ব। 4 বছৰৰ ভিতৰত চাকৰিৰ নামত টকা লোৱা দালালি কমপ্লিট বন্ধ হৈ গ'ল। আজি কোনেও চাকৰিৰ নামত 1 টকাও খাব নোৱাৰে। টকাটো বাদ দিয়ক, তামোল পাণ এখনো চাকৰিৰ নামত আজি কোনেও খাব নোৱাৰে। বিনামূলীয়া হ'ল, কিন্তু চাকৰিৰ ইণ্টাৰভিউ দিব টকা লাগে। যোৱাবাৰ এডিআৰিত আমি ফিজ কৰিছিলোঁ 400 টকা। পৰীক্ষা পাতোতে খৰচ লাগে। কেণ্ডিডেট হ'ল 5 লাখ। বহুতে মোক ক'লে যে আমাৰ ইমান পইচা নাই, ক'ৰ পৰা দিওঁ। এইবাৰ বিনা পইচাত কৰিলোঁ, কেণ্ডিডেট হ'ল 11 লাখ। তাৰমানে 400 টকাটোৰ কাৰণেও বহুত ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰে, কাৰণ বাৰে বাৰে পৰীক্ষা। আজি বেংকৰ পৰীক্ষা, কালি এডিআৰি পৰীক্ষা, পৰহি হেল্থত পৰীক্ষা, মাহত বহুতবাৰ দিব লাগে ফৰ্ম ফিল আপ কৰোঁতে। এতিয়া আমি নিয়ম কৰিছোঁ যে গ্ৰেজুৱেট পাছ কৰা এটা ল'ৰা ছোৱালীয়ে 1 বছৰৰ কাৰণে যিমান পৰীক্ষাত ইণ্টাৰভিউ আদি দিব লাগে সুবিধা কৰি মই মাহত তেওঁলোকক 2,500 টকা কৰি বেংকৰ একাউণ্টত দি গৈ থাকিম। আজি দুখীয়া মানুহ হওক, মধ্যবিত্ত মানুহ হওক, ইলেক্ট্ৰিচিটিৰ দাম কমক, গেছৰ দাম কমক, চিকিৎসাটো অলপ শিথিল হওক, প্ৰত্যেক পৰ্যায়ত। আগতে আমাৰ ধৰ্মক লৈ কোনেও চিন্তা নকৰিছিল। এই বছৰ মই 25,000 নামঘৰক 3 লাখকৈ টকা দিছোঁ। 25,000। ভিতৰৰ গাঁৱত আগতে যি নামঘৰ, চালিৰ নামঘৰ আছিল, এতিয়া সকলো নামঘৰ লাহে লাহে ধুনীয়া হৈছে। কোনেও চিন্তাও কৰা নাছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আজি শংকৰদেৱৰ জন্মস্থান বৰদোৱা, দামোদৰদেৱৰ কৰ্মভূমি পাটবাউসী, মাধৱদেৱৰ জন্মভূমি আমাৰ নাৰায়ণপুৰ, অসমৰ কলা, কৃষ্টি, ঐতিহ্য সকলো স্থানতে আজি আমি সহায় কৰিছোঁ যাতে আমাৰ জাতিটোৱে নিজৰ মেৰুদণ্ডৰ ওপৰত থিয় হৈ বিশ্ব বিজয় কৰাৰ কল্পনা কৰিব পাৰে। কোনেও আগত চিন্তা কৰা নাছিল। ডাঙৰ ডাঙৰ ৰাস্তা, ফ্লাইঅভাৰ, মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজ, আজি 4টা বছৰৰ ভিতৰত আমাৰ অসমৰ জনজীৱনলৈ নতুন পৰিৱৰ্তন আহিল। কংগ্ৰেছ দলে 15 বছৰত অসমক এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল। যেনেকৈ ভেঞ্চাৰ স্কুলবিলাক থাকে, অসমকো এখন ভেঞ্চাৰ ৰাজ্যলৈ ৰূপান্তৰ কৰিছিল। ৰাস্তা নাই, স্কুল নাই। আজি এখন এখন স্কুলত আমি নতুন আঁচনি লৈছোঁ। অসমীয়া স্কুলত আমি 8 কোটিকৈ টকা দিম। মাত্ৰ এখন স্কুলত, ডন বস্কো, সেণ্ট মেৰিজতকৈ আমাৰ স্কুলবিলাক ভাল হ'ব। কোনোবা ল'ৰাই চাকৰি পোৱা নাই, ব্যৱসায় কৰিব লাগে, বাণিজ্য কৰিব লাগে, বেংকৰ পৰা লোন ল'ব লাগে, পকেটত টকা নাই। আমি নিবনুৱা ডেকা ল'ৰা ছোৱালী যোনে চাকৰি নাপায়, ব্যৱসায় কৰিব খোজে, তেওঁলোককো 2 লাখ টকাকৈ দিয়াৰ আজি আমি আঁচনি লৈছোঁ। কোনেও আগত চিন্তা কৰা নাছিল। ধুবুৰী, মানকাছাৰ, গোৱালপাৰাত যি অসমীয়া মানুহ য'ত 10%টো নাই, তাতো যোৱা 4 বছৰত অসমীয়া মানুহ সাহসেৰে আছে। আমাৰ ছোৱালী বোৱাৰীক কোনেও এতিয়া বেয়া দৃষ্টিৰে চাব নোৱাৰে। গুৱাহাটীৰ কথা মই কোৱা নাই, ধুবুৰীতো আজি আমাৰ অসমৰ ছোৱালী বোৱাৰীক কোনেও ৰঙা চকুৰে চাব নোৱাৰে, বেয়া চকুৰে চাব নোৱাৰে। কাৰণ গম পাই চৰকাৰ আছে, অলপো যদি গণ্ডগোল কৰোঁ ক'ত কি হৈ যায় ঠিক নাই। আজি অসমত ড্ৰাগছ যিমান বেয়া কাম চলি আছিল বন্ধ কৰিবৰ বাবে চেষ্টা কৰা হৈছে। ফৰেষ্টবিলাকৰ পৰা অবৈধ বাংলাদেশীক উচ্ছেদ কৰা হৈছে। আজি আমাৰ চাৰিওফালে অসমীয়া মানুহবিলাকে নিৰাপদ অনুভৱ কৰিছে। চৰকাৰী আঁচনি আহিছে। আগতে চৰকাৰী আঁচনি পাবৰ কাৰণে কংগ্ৰেছৰ মিটিঙত নগলে চৰকাৰী আঁচনি নাপাইছিলে। আৰু আঁচনি কি আছিলে? লুঙি, ধুতি, সূতা, আঁঠুৱা
আৰু কম্বল মিটিং হয় মহিলাসকলক কয় কংগ্ৰেছৰ মিটিঙত আহিব লাগে বোলে কি পাম খুটা পাম মিটিঙত গলো 5000 মহিলা খুটাৰ বান্ডল আছে 200টা তাতে মাৰা মাৰি কাজিয়া পেছাল তাতে হুলস্থুল পুৱাতকৈ নোপোৱা মানুহৰ সংখ্যা বেছি এতিয়া আমি অৰুণোদয় দিওঁ 10 তাৰিখে ধুনীয়াকৈ বেংকৰ একাউণ্টত সোমাই পত্নীৰ একাউণ্টত টকা সোমাইছে বুলি স্বামীয়েও গম নাপায় ইমান লাহে কৰি টকাটো সোমাই যায় হয় নে নহয় আগতে কিবা এটা হলে হুলস্থুল আৰু তাৰ মাজতো কংগ্ৰেছ কেইটাই কবাত নহয় কবাত টকা কালেকশ্যন কৰিব চেষ্টা কৰিয়ে থাকিছিল এতিয়া একো নাই সকলো ঠাণ্ডা কলেজত ছোৱালী পঢ়িছে বোলে নিযুত মইনা আঁচনি এজিপি নে নুখুদে বিজেপি নে নুখুদে কংগ্ৰেছ নে নুখুদে মাত্ৰ ফৰ্মখন ফিলআপ কৰি দিও শান্তি মই কৰিব পাৰিলেতেন যে বিজেপিহে নিযুত মইনা পাব বিজেপিহে অৰুণোদয় পাব কিন্তু আমি কৈছো দুখীয়া মানুহখিনিয়ে পাই যাও আমাৰ ইয়াত বহুতে অৰুণোদয় পাইছে যিখিনি অৰুণোদয় পোৱা নাই দুখীয়া মানুহ তেওঁলোককো এবাৰ মই গোটেইখিনি অৰুণোদয় দি বিষয়টো একেবাৰে শেষ কৰি দিম যাতে সকলোৱে ধুনীয়াকৈ পাই যাব পাৰে ইয়াৰ লগে লগে মোদী ডাঙৰীয়াই আমাক বিনা পইচাত চাউল দিছে ঘৰত যদি বেমাৰ হৈছে কাৰ্ড আছে 5 লাখ টকালৈকে আমি আয়ুষ্মান ভাৰত আয়ুষ্মান অসম পাইছো কৃষক সন্মান নিধিৰ ধন পাইছে কলেজত বিনামূলীয়া এডমিশন আগতে এডমিশনৰ কাৰণে গাঁওবুঢ়া মৌজাদাৰ পঞ্চায়তৰ সাৰ্টিফিকেট লাগিছিল এইবাৰ মই নিয়ম কৰিছো কাৰো সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি কলেজত এডমিশন পাই যাম লাহে লাহে অসমৰ পৰিবেশ অসমৰ পৰিস্থিতি ডাঙৰ ৰাজ্যবোৰ যেনেকুৱা তামিলনাডু মহাৰাষ্ট্ৰ তেনেকে অসমৰ পৰিবেশ আমি বদলাই লৈ গৈ আছো বোলে গাড়ী চলাবৰ কাৰণে লাৰ্নাৰ লাইসেন্স লাগে কম্পিউটাৰতে পাই গল যাবৰ কাৰণে প্ৰয়োজন নাই লাহে লাহে অসমৰ পৰিবেশ 4টা বছৰত আমি পৰিৱৰ্তন কৰিলো আৰু অনাগত দিনত আমি পৰিৱৰ্তন কৰি কৰি গৈ থাকিম এতিয়া আমি ইমানখিনিলৈকে চিন্তা কৰিছো যেনেকে আজাৰাত এখন মটৰ ভেহিকল ট্ৰেইনিং ইনষ্টিটিউট হ'ব লৰা ছোৱালীয়ে গাড়ী তাতে শিকিব তাতে লাইসেন্স পাব দ্বিতীয় যোৱা দৰকাৰ নাই গোটেই অসমৰ পৰিবেশ আমি লাহে লাহে পৰিৱৰ্তনৰ ফালে আমি লৈ গৈ আছো 1 অক্টোবৰৰ পৰা বিনামূলীয়া চাউল পাইছিলো 1 অক্টোবৰৰ পৰা আমাৰ ৰেশন কাৰ্ডত আমি চেনি 30 টকা কম দামত পাম দালি 30 টকা কম দামত পাম আৰু নিমখো আমি 10 টকা কম দামত পাম এতিয়া ৰেশন কাৰ্ড